নমস্কাৰ। জয় জয়তে সমূহ অসমবাসী ভক্তগণ লাইভ তথা সতীৰ্থবৃন্দলৈ ভক্তিভৰা নিবেদন জনাইছোঁ। ইয়াৰ আগৰ ভিডিঅ' এটাত মই আপোনালোকক কৈছিলোঁ যে গীতা পাঠৰ গুৰু বন্দনাৰ বিষয়ে অলপ থুলমূলকৈ আলোচনা কৰা হেতুকে লাইভলৈ আহিম বুলি কৈছিলোঁ। সেয়েহে আজি আপোনালোকৰ ওচৰত আৰম্ভ কৰিবৰ কাৰণে ওলাইছোঁ। শ্ৰীকৃষ্ণায় বাসুদেৱায় দৈৱকী নন্দনায় চ নন্দ গোপ কুমাৰায় গোবিন্দায় নমো নমঃ। নম পংকজ নাভায় নম পংকজ মালিনী নম পংকজ নেত্ৰায় নমস্তে পংকজাংঘ্ৰয় বসুদেৱ সুতং কৃষ্ণ পংক চানুমৰ্দনম দৈৱকী হৃদয়ানন্দং বন্দে জগৎগুৰু হৰি ৰাম ৰাম ৰাম। মুকং কৰতি ভাসালং পংগু লংঘয়তে গিৰি যৎকৃপা তমহং বন্দে পৰমানন্দ মাধৱ মাধৱ মাধৱ। ধৰ্মক্ষেত্ৰে কুৰুক্ষেত্ৰে সমবেত যুয়োৎসৱ মামুকা পাণ্ডাচৈব কিংকুবত সঞ্জয় হৰি ৰাম। শ্ৰীকৃষ্ণ গীতা মংগলাচৰণ দুলৰী। প্ৰথমে গুৰুক কৰো প্ৰণিপাত শিৰদিয়া চৰণত যাৰ উপদেশে জ্ঞানৰ প্ৰকাশে অঘোষিলায় বিদ্যা জগত শুদ্ধ হতমতি কৃষ্ণত ভকতি পাদ পদ্মে নিষ্ঠাৰ ধৰি ছদ্মৰূপ মহাভাগৱত লোকক কৰা নিস্তাৰ। জয় জয়তে গুৰুসকল, আই মাতৃসকল, বন্ধু বান্ধৱ, প্ৰথমে আমি গুৰুক শ্ৰদ্ধা নিবেদন কৰিব লাগিব। আৰু শিৰদীয়া চৰণত বুলি কৈছে আমাৰ মাথাটো গুৰুৰ চৰণত শৰণাপন্ন হ'বৰ কাৰণে কৈছে। আৰু যি গুৰুৰ দ্বাৰা যাৰ উপদেশে জ্ঞানৰ প্ৰকাশে গৈছিলে অবিদ্যাৰ জগত, আৰু যি গুৰু জ্ঞানৰ দ্বাৰা আমাৰ যিবিলাক অবিদ্যা মায়া, যিবিলাক আমাৰ বেয়া বস্তু আছে সেইবিলাক নাইকিয়া হয়, সেইটো কাৰণে কৈছে শুদ্ধ পদমতি কৃষ্ণত ভকতি পাদ পদ্মে নিষ্ঠাৰ। আৰু শুদ্ধ হ'ব লাগিব, সৎ মন হ'ব লাগিব, আৰু পবিত্ৰ অন্তৰ হ'ব লাগিব। তেতিয়াহে আপুনি কৃষ্ণত ভকতি কৰিলে তেওঁ চৰণ পাব বুলি পেলাই আমাক কৈছে। এতিয়া আমাৰ ইয়াত কৈছে কি, ধৰি ছদ্মৰূপ মহাভাগৱত লোকক কৰা নিষ্ঠা। প্ৰভু ভগৱন্তৰ ছদ্মৰূপত মানে কি ৰূপত কাক কেনেকে চলাই আছে কৰি আছে সেইটো তাৰমানে তেওঁহে জানে। মানে তেওঁৰ ৰূপবিলাক অলেখ আছে, সেইটো কাৰণে কৈছে তেওঁ ছদ্মৰূপ বুলি পেলাই কৈছে। তাৰপিছতনো কি কৰে, কৃষ্ণ পাদ পদ্ম প্ৰিয়া মৃতৰ সং ভক্তিভাৱে মত্ৰ বাসুদেৱ বুদ্ধি সবাতে দেখয় জ্ঞানৰ বুদ্ধি তত্ত্ব। এতিয়া কৃষ্ণ পাদপদ্ম যদি আমি অমৃত ৰসৰ নিচিনাকে যদি পিবৰ কাৰণে যদি যত্ন কৰোঁ, তেন্তে হ'লে আমাৰ ভক্তি সহকাৰে আমাৰ মতটো গ্ৰহণ কৰিব লাগিব। তেতিয়া কি হ'ব বুলি কৈছে, বাসুদেৱ বুদ্ধি সবাতে দেখয় জ্ঞানৰ বুদ্ধি তত্ত্ব। তেতিয়া তাৰমানে বাসুদেৱ মূৰ্তি আপোনাৰ মনলৈ ভাৱ আহিব। তাৰমানে সকলো চাৰিমুখী জীৱ এক, এই শব্দটো আপোনাৰ মানে মনলৈ আহি যাব। সেইটো কাৰণে কৈছে কি, যিজনে নেকি বাসুদেৱ বুদ্ধি জানিব বা বুজিব, তেওঁহে জ্ঞানৰ তত্ত্বটো মহিমাটো বুজি পোৱা বুলি পেলাই আমি গম পাম। কায় বাক্য মনে গুৰুৰ চৰণে নতি কৰি থাকি দূৰে
চুম্বক মণিৰ সমীপ পায়া লোহা যে নমতে ঘূৰে। এতিয়া চাওক আমাৰ সুন্দৰভাৱে কৈছে কায় বাক্য মন গুৰুৰ চৰণে নতি কৰি থাকো দিলে। কায় মানে হৈছে আমাৰ দেহটো, পাক মানে হৈছে আমি যিবিলাক বাক্য আমি প্ৰকাশ কৰি আছো, আৰু মনটো হৈছে আপোনাৰ দশ ইন্দ্ৰিয় যিটো মানে বক্ষ, সেইটো হৈছে মন। আৰু এই মনৰ মানে মনেই হৈছে আমাৰ 10টা ইন্দ্ৰিয়ৰ মানে মেইন সেনাপতি বা ৰজা বুলি ক'ব পাৰি। কাৰণ মনে সমস্ত বিলাক আমাক ইন্দ্ৰিয়বিলাক চলাই আছে। সেইটো কাৰণে আমাক ইয়াত তুলনা এটা দিছে, চুম্বক মণিৰ সমীপক পায়া লোহা যেন মতে ঘূৰে। এডোখৰ চুম্বকে যেনেকে লোহাৰ বিলাক আকৰ্ষণ কৰি পেলাই গুৰিবিলাক আকৰ্ষণ কৰিব পাৰে, ঠিক তেনেকে চুম্বকডোখৰ প্ৰভু ভগৱন্তৰ বুলি ধৰি ল'ব লাগিব। আৰু ভক্তসকল আমি ই লোহা গুৰি বুলি ধৰি ল'ব লাগিব। তেনেকে আমি যদি ভক্ত হিচাপে যদি আমি ভগৱন্তৰ ওচৰত যদি আমি শৰণাপন্ন হ'ব পাৰো, তেতিয়াহ'লে আমাৰ কাম হ'ব বুলি পেলাই কৈছে। মই কুণচাৰ কৃষ্ণক পাইবাৰ যাহাৰ প্ৰসাদে জ্ঞান চৰণত নতি নচাৰো কমতি তাহি গুৰু ভগৱান। মইনো এজন কোন কৃষ্ণক পাইবৰ কাৰণে, আৰু কৃষ্ণ প্ৰসাদটো হৈছে কি জ্ঞানৰ উদ্দেশ্য। জ্ঞানটোৱে হৈছে প্ৰভু ভগৱন্তৰ আচল প্ৰসাদটো। চৰণত নতি নচাৰোপমতি তাহি গুৰু ভগৱান। আৰু তেনেকুৱা কৃষ্ণ এজনৰ চৰণত যদি আমি সদায় শৰণাপন্ন হ'ব পাৰো, তেতিয়াহ'লে আমি কৃতকৃত্য হ'ম বুলি পেলাই কৈছে। জয় জয় দেৱ চৰণে বন্ধু নাৰায়ণ নিৰাকাৰ সুৰ নৰ মুনি ধ্যানত চিন্তয় ৰূপৰেখা নাহি যাৰ। তেনেকুৱা এজন দেৱ নাৰায়ণক যদি আমি চিন্তন কৰো, তেওঁ হৈছে নিৰাকাৰ, নাৰায়ণ হৈছে নিৰাকাৰ। আৰু সুৰ নৰ মুনি সকলে মানে ইয়াত ধ্যানত চিন্তন কৰি মানে তেওঁ ৰূপৰেখা বৰ্ণনা কৰিব পৰা নাছিলে। গতিকে আমি সামান্য মনুষ্য শৰীৰ এটা দেহাহে, আৰু আমি নৰ মনুষ্য হৈ পেলাই আমি প্ৰভু ভগৱন্তক চিন্তন কৰিবৰ কাৰণে আমাৰ অলেখ আমাৰ কষ্ট অনুভৱ কৰিব লাগিব, তেতিয়াহে আমি ইয়াৰ ফল পাম বুলি কৈছে। ছয় গোটাতৰ্কে বাদ কৰি মৰে নপাল পৰিছেদ সাক্ষাতে ব্ৰহ্মক কহিতে নপাৱে নিষেধ মুখে কহে বেদ। ছয় গোটা তৰ্কে বাদ কৰি মৰে নপাল পৰিছেদ বুলি কৈছে। ছয় গোটা তৰ্ক মানে কি, আমাৰ শাস্ত্ৰ প্ৰমাণিত কৰিছে, আমাৰ 6খন তৰ্ক শাস্ত্ৰ আছে। আৰু সেইটোকে আমি দেহ মাৰ্গত যদি চাওঁ, আমাৰ 6টা ঋতু যে আছে, লোভ মোহ কাম ক্ৰোধ মদ মাৎসৰ্য, এই 6টা ঋতুৱে আমাক গোটেই ইন্দ্ৰিয়টো মানে পৰিচৰ্যা কৰি আছে। ইয়াত আমাক সেইটো কাৰণে কৈছে সাক্ষাতে ব্ৰহ্মক কহিতে নকয় নিষেধ মুখে কৰে। তেনেকুৱা এজন ব্ৰহ্মক মানে পাবৰ কাৰণে আমি এই যিবিলাক আমি ভুল বাক্য বা বেদ আমি আচৰণ কৰি আছো, সেইবিলাকৰ পৰা আমি দূৰ হ'ব লাগিব বুলি কৈছে। আপোনাৰ মায়া আশ্ৰয় কৰিয়া সংসাৰ সজয় স্বামী যত চৰাচৰ ব্ৰহ্মা মহেশ্বৰ অবাহাৰো অন্তৰ্যামী। এতিয়া গুৰুসকল কৈছে আপোনাৰ মায়া মানে কি, প্ৰভু ভগৱন্তৰ মায়া আশ্ৰয় কৰিয়েই আমাৰ সংসাৰৰ সমস্ত জীৱবিলাক মানে চৰাচৰ জীৱবিলাকক আমাক সৃজন পালন সংসাৰণৰ কাৰ্যবিলাক প্ৰভু ভগৱন্তৰ স্বামী মানে হৈছে গৰাকী হিচাপে তেওঁ মায়াৰ অংশৰে আমাক সকলো জীৱবিলাকক সৃষ্টি কৰিছে। তাক আমাৰ ইয়াত তুলনা দিছে যত চৰাচৰ ব্ৰহ্মা মহেশ্বৰ সবাহাৰে অন্তৰ্যামী। ব্ৰহ্মাকে আদি কৰি 13 কোটি দেৱতা সকলেও মানে অন্তৰ্যামী হিচাপে ভগৱন্তক মানি লৈছে। সেইটো কাৰণে আমিও সকলোৱে প্ৰভু ভগৱন্তই যে আমাক সকলোবিলাক কাৰ্য চলাই আছে, সেইটো আমি মানি ল'ব লাগিব। মৎস্য কুৰ্ম আদি যতয় অৱতাৰ ঈশ্বৰৰ অংশ নিষ্ঠ
বসুদেৱ ঘৰে ব্যক্ত ভৈলায়াসী, সাক্ষাতে পূৰ্ণ ব্ৰহ্ম কৃষ্ণ। এতিয়া প্ৰভু ভগৱন্ত মৎস্য কুৰ্মকে আদি কৰি বিভিন্ন অৱতাৰ বিলাক ল'ব লগা হৈছে। প্ৰভু ভগৱন্তৰ দুষ্টক দমন আৰু শান্তক পালনৰ হেতুকে প্ৰভু ভগৱন্তই মৎস্যখনত 24টা অৱতাৰ ল'ব লগা হৈছিলে। তাৰ ভিতৰত যেনিবা কীৰ্তন পুথিখনত আমাৰ 10টা অৱতাৰ বিষয়ে বৰ্ণনা কৰা আছে। আৰু ইয়াত সেইটো কাৰণে কৈছে মৎস্য কুৰ্মকে আদি কৰি যিমান বিলাক অৱতাৰ ল'ব লগা হৈছে সমস্তখিনি ঈশ্বৰৰ অংশনিষ্ঠ বুলি কৈছে। বসুদেৱৰ ঘৰে ব্যক্ত ভৈলায়াসী, সাক্ষাতে পূৰ্ণ ব্ৰহ্ম কৃষ্ণ। এতিয়া বসুদেৱৰ ঘৰত যিজন কৃষ্ণ মানে জন্ম হলে সেইজন পূৰ্ণ ব্ৰহ্ম কৃষ্ণ বুলি পেলাই আমাক প্ৰকাশ কৰিছে। কাৰণটো হৈছে কি, পূৰ্ণ ব্ৰহ্ম কৃষ্ণ এইটো কাৰণে কৈছে, তেওঁ মানে জন্মৰ পৰা একেবাৰে মানে বৈকুণ্ঠ পয়ানলৈ আমাৰ সমস্তখিনি লীলামালাখিনি আমাক মানে তেওঁ দেখুৱাই থৈ গৈছে। সেইটো কাৰণে আমাক পূৰ্ণ ব্ৰহ্ম কৃষ্ণ বুলি পেলাই আমাক মানে গীতা শাস্ত্ৰ আমাক নিৰ্ণয় দিছে। হে নন্দ নন্দন জগত বন্দন, চৰণে শৰণ ললো, কৃষ্ণৰ পদৰ মধুৰ ভয়াসে, আবেগিত কীত হইলো। গতিকে সেই নন্দনক মানে কি, সেই কৃষ্ণক যদি আমি জগতৰ মানে স্বামী হিচাপে যদি গণ্য কৰো বা তেওঁৰ চৰণত যদি শৰণাপন্ন যদি হওঁ, তেতিয়াহ'লে আমাৰ তথাপিতো মানে কাম হ'ব বুলি পেলাই কৈছে দেই। কৃষ্ণৰ পদৰ মধু লব আছে, আবেগ কৃত ভইলো। গতিকে তেনেকুৱা কৃষ্ণৰ চৰণৰ সমস্তখিনি পৰশ বা সমস্তখিনি ভক্তি মধু মানে আছে তাত। গতিকে সেই মধুকণ যিসকল ভক্তই পান কৰিব পাৰিব তেওঁলোকে নিশ্চয় তাৰমানে কৃষ্ণৰ মানে কি, কৃষ্ণ বিকি হ'ব মানে ভক্তৰ কাৰণে কৃষ্ণ বিকি হৈ যায় নেকি, সেই কথাটো আমাক ইয়াত প্ৰকাশ কৰিছে। নিশ্চয় যে কহয় ভৱ দুসময়, চৰণে নিৰিও দয়া, 84 নৰক গৃহে থাকি ভুঞ্জু, গুচাও সংসাৰ মায়া। গোবিন্দ মিশ্ৰদেৱে এই কৈছে আমাক লিখকে, এই ভৱ দুসময় সংসাৰখনত তেওঁ চৰণত যদি শৰণাপন্ন হলে যদি তেওঁ যদি দয়া কৰে, তেনেহলে কি হৈছে আমাক কৈছে 84 নৰক আমি গৃহে ভুঞ্জি পেলাই নৰ জন্ম পাইছো। 84 মানে 84 লক্ষ যোনি ভুঞ্জি পেলাই আমি নৰ জন্ম পাইছো। আৰু এই নৰ জন্ম পাই যদি আমি ঈশ্বৰক যদি অকণমানো যদি চিন্তন নকৰো, কোনোদিনে কোনো কালে যদি কৃষ্ণৰ কথা এটা মনলৈ যদি নানো, মুখে যদি প্ৰকাশ কৰিব নোৱাৰো, তেনেহলে আমাৰ নৰ জন্ম হোৱাটো সাৰ্থক নহব বুলি পেলাই কৈছে। গতিকে এই 84 নৰকৰ পৰা আমি যদি সংসাৰৰ মায়া সংসাৰৰ যিবিলাক ক্লেশ বা মায়া এইবিলাক যদি আমি আঁতৰ কৰিব লগা হয়, তেনেহলে আমি কৃষ্ণৰ চৰণত শৰণাপন্ন হব লাগিব বুলি পেলাই কৈছে। যিটো গৃহবাসে ভাজ্যাৰে খেদাখ, কহিলো পৰম আজ্ঞা, বানৰক যেন নতকে নচাৱে, স্বামীক নচাৱে ভাজ্যা। এতিয়া আমাক এইটো সুন্দৰভাৱে আমাক কৈছে, আমি এখন গৃহস্থী ধৰ্ম পালন কৰি আছো আৰু ভাজ্যাৰ সংগত আমি আছো, আৰু ভাজ্যাৰ দাস হিচাপে আমি আছো। আৰু এই গৃহ সংসাৰখনত থকা লগে আজ্ঞা মানে হৈছে ৰুটিন। আমি গৃহস্থী ধৰ্মত আমাৰ নীতি নিয়ম কিছুমান আছে। আমি শুই উঠাৰ পৰা ধৰি সন্ধ্যা সময়লৈ, ৰাতি শয়নৰ সময়লৈ আমাৰ যিখিনি কৰণীয় কৰ্ম আৰু যিখিনি গুৰু গৃহৰ কৰ্ম, এইখিনি আমি যদি সুচাৰুৰূপে যদি পালন কৰি যাব পাৰো, তেনেহলে কৈছে গৃহস্থী ধৰ্ম সমান আনৰ ধৰ্ম নাই, নিয়মে সংযমে থাকিবা সদায়। আমি নীতি নিয়ম সংযম বিলাক যদি সদায় আমি পালন কৰি চলিব পাৰো, তেনেহলে আমি কিছুমান মানে মায়াৰ পৰা বা হেৰিৰ পৰা আমি লাহে লাহে ছেদ হব পাৰিম বুলি পেলাই কৈছে। ইয়াত আকৌ এটা প্ৰমাণ এটা দিছে যে বান্দৰক মানে এটা উদাহৰণ দিছে, বানৰক যেন নতকে নচৰাই, স্বামীকো নচৰাই ভাজ্যা। এজন বান্দৰৰ বাগিকৰ এজনে যেনেকে বান্দৰটোক নচুৱাই থাকে,
যেনেকে পৰ্যায় কৰিব দিয়ে ঠিক তেনে পৰ্যায় কৰে। ঠিক তেনেকে আমাৰ গৃহ সংসাৰখনতো ভাৰ্যা অৰ্থাৎ আমাৰ যিগৰাকী স্ত্ৰী আছে, স্ত্ৰীগৰাকী আমাক যিটো কথা ক'ব সেইটো কথা আমি খাৰে খাৰে মানিব লগা হয়। হয় নে? আজি অমুকটো আনিব লাগিব, আনিবই লাগিব, তমুকটো দিব লাগিব, দিবই লাগিব। তাৰমানে কথাটো হ'ল আমি ভাৰ্যাৰ দাস হৈ পেলাই আছো সকলোবিলাক। পুৰুষসকলে সেইটো কথাত আপোনালোকে বেয়া নাভাবিব। সকলোৱে মানে সেইটো ভাৰ্যাৰ আমি দাস হৈ আছো, আৰু সেই ভাৰ্যাৰ দাস হৈ থকাৰ কাৰণে আমি কি হৈছে গৃহস্থী ধৰ্মখন আমাৰ সুচাৰুৰূপে পালন হৈ আছে। আৰু যদি ভাৰ্যাৰ যদি আমি কথাবিলাক যদি নুশুনো তেনেহলে গৃহ কণ্ডল হব। হয়নে বাৰু? গৃহ কণ্ডল হোৱাৰ লগে লগে আপোনাৰ সংসাৰখনৰ ক্লেশবিলাক নুগুচে, দিনে দিনে লাগিহে গৈ থাকিব। তাৰপিছতনো কি কয়, মোৰ পুত্ৰ দ্বাৰ বস্ত্ৰ অলংকাৰ কেন মতে ভালে খাই, ৰাত্ৰি দিনে মন কৈত পাইব ধন, এই সমাধিতে যাই। এতিয়া মোৰ পুত্ৰ, মোৰ ভাৰ্যা, বস্ত্ৰ মোৰ, অলংকাৰ মোৰ, এই সমস্ত বিলাক মোৰ বুলি পেলাই আমি স্বীকাৰ কৰি থাকো। আৰু আমি এটা কথাই চিন্তন কৰো, মোৰ ল'ৰা ছোৱালী কেনেকে ভালকৈ এসাঁজ খাব, মোৰ তিৰোতাজনী কেনেকৈ এসাঁজ ভালকৈ খাই চলিব, কেনেকৈ ভাল বস্ত্ৰ পিন্ধিব, এই সমাধিতে যায়। আৰু এইটো কাৰণে কৈছে ৰাতি দিনে মন কৈত পাইব ধন, এই সমাধিতে যায়। ৰাতিয়ে দিনে আমি চিন্তন কৰি থাকিব লগা হয়, কেনেকৈ আমি ধন ঘটিব পাৰিম, কেনেকৈ ধন উপাৰ্জন কৰিব পাৰিম, কেনেকৈ পুত্ৰ ভাৰ্যাৰ সংসাৰখন আমি ন্যায়কৈ চলাব পাৰিম। সেইটোকে আমাৰ শাস্ত্ৰত কিন্তু কৈছে, আমি সকলো তেনেকুৱা সত্য। কিন্তু ন্যায় উপাৰ্জিত ধন আমি সঞ্চয় কৰিব লাগে, বা ন্যায় উপাৰ্জিত ধন আমি গৃহত আমি খৰচ কৰাব লাগে। অন্যায় উপাৰ্জিত ধন যদি আপুনি গৃহত যদি লগায়, তেনেহলে আপোনাৰ এগুণতকৈ দুগুণ আপোনাৰ খৰচা মাত্ৰাটো বাঢ়ি যাব। কথাটো গম পাইছেনে? আপুনি যদি এটকা আপুনি অন্যায় কৰিছে, আপোনাৰ 10 টকা এটা আপোনাৰ খৰচ হ'ব। সেইটো আপোনালোকে পদে পদে পাব। যিসকলে ধৰক ভুক্তভোগী হৈছে তেওঁলোকে পাইছে বাৰু এইটো কথা। তাৰপিছতনো কি হয়, যিটো নাৰী ৰূপ যেন অন্ধকূপ, আমি তাতে অন্ধমতি, নৱ গোটাদাৰে মূত্ৰ চেহব হে, তাহাতে কৰো মূৰতি। এতিয়া ইয়াত সাক্ষাতে আমাক প্ৰমাণ দিলে, যিটো নাৰীৰ ৰূপ, এগৰাকী নাৰীৰ যিটো ৰূপ সৌন্দৰ্য, সেইটোত মানে পুৰুষসকল অন্ধকূপত পৰি যোৱা যায়, বিভূষিত হৈ যায়। ঠিক তেনেকে শিৱই মানে কি কৰিছিলে এদিন, যিটো মানে হেৰি আছিলে ৰূপ, সেই নাৰী মানে যিটো ৰূপ আছিলে, সেই ৰূপটো তেওঁ বিভূষিত হব লগা হৈছিল। কথাটো গম পাইছেনে? গতিকে এই অন্ধকূপৰ পৰা আমি মুক্তি পাবৰ কাৰণে লগা হলে আমি সত্য, শৌচ, দয়া, ক্ষমা এই 4টা বস্তু জীয়াই ৰাখি কায় বাক্য মন এক কৰি আমি একান্ত মানে কৃষ্ণৰ চৰণত আমি শৰণাপন্ন হব লাগিব, বা তেওঁক সুমন চিন্তন কৰিব লাগিব। ইয়াত আৰু এটা আমাক কৈছে, দেহ মাগত নৱগোটাৰ দ্বাৰে মূত্ৰ স্নেহবহে তাহাঁতো কৰো সুৰতি। আমাৰ 9খন দৰজা আছে, কিন্তু তাৰ ভিতৰত আমাৰ এই 9খন দৰজাৰ প্ৰত্যেক দৰজাই মানে কাম বিলাক মানে বেলেগ বেলেগ। আৰু এই 9খন দৰজাৰ আমাৰ কাম বিলাকতে আমি সকলোবিলাক পানী বা আমি ৰতি থাকিব লগা হৈছে। সিও সৌ ভাল থাকে চিৰকাল, যেহেন স্বপ্ন পৰাই, সূৰ্য কান্তি ফুল চন্দ্ৰ ৰশ্মি পাইলে, সন্ধ্যা বেলি গেলি যায়। কি সৌকভাল থাকে চিৰকাল, যেহেন স্বপ্ন পৰাই। এতিয়া আমি সকলোবিলাক চিৰদিনৰ কাৰণে আমি এই পৃথিৱীত জন্মগ্ৰহণ কৰা নাই। গতিকে আমাক ইয়াত এটা এনেকুৱা এটা আমাক দিছে, সূৰ্যকান্তি ফুল এটাৰ লগত আমাক তুলনা কৰিছে। যেনেকৈ ৰাতিপুৱা সূৰ্যটো উদয় হোৱাৰ লগে লগে এই সূৰ্যকান্তি ফুলটো মানে বেলি ফুলটো যেনেকৈ ফুলে, আৰু সন্ধিয়া পালে যেনেকৈ ধৰক জাপ খাই যায়, ঠিক তেনেকে আমি বাল্যকালৰ পৰা বৃদ্ধ কাললৈ আমাৰ এই অৱস্থাটো ঘটি যায়। শুনা সভাসদ কিনো হাস্যপদ, মুহিলে কিনো জ্ঞানে, জল মলদাৰে দুগুটা দুগুন্ধ,
তবু তাকে সুসমানে। এই সভাসদ লোকসকল, আপোনালোকে এই কথাটো চাওক, আমাক কেনেকুৱা অজ্ঞানে মুহি আছে, য'ত নেকি আমি জলমলৰ দা দুগুটা দুগুন্ধ, আমাৰ মূত্ৰৰ নলী আৰু বীৰ্য নলী আমাৰ যেনেকুৱা দুৰ্গোন্ধ, কিন্তু আমি তাতে ৰখি থাকিব লগা হয়। আপোনাৰ পেচাব কৰা ধৰিলে আপুনি পেচাব কৰি নিদিলে আপুনি কেতিয়াও শান্তি নাপায়। আপোনাৰ পায়খানা কৰা ধৰিলে আপুনি পায়খানা কৰি নিদিয়ালৈ আপুনি কেতিয়াও শান্তি নাপায়। গতিকে এই দুৱাৰ দুখন এনেকুৱা দুগুটা দুগুন্ধৰ, কিন্তু আমি সেই কৰ্মখিনি নকৰিলে আমি শান্তি বা সুখ নাপাওঁ বুলি কৈছে। পৰ জীউক বিহা কৰি আনি তাতে কৰে বহু ভোগ, তাহাক লাগিয়া বাপ মাৱেৰে তেজয় বন্ধু বান্ধৱ। পৰ ছোৱালী এজনী আমি বিয়া কৰা অনাৰ পিছতেই আমি বহুত ভোগত লালাসত আমি ভুঞ্জি থাকো, কিন্তু সেই তিৰোতাগৰাকীৰ লগতে লাগি থাকোতে আমি বাপ মা এইবিলাক সকলোবিলাক বন্ধু বান্ধৱ বিলাকো এৰিব লগা হৈছে। চকুৰ আগতে আমাৰ নিজৰ বন্ধু কিছুমানো তেনেকুৱা আমি চকুৰ আগত দেখা পাইছো। গতিকে আমি শাস্ত্ৰই আমাক এইটো কথা নিৰ্ণয় দিছে, দেখুৱাইছে, আৰু সেইটো মতে হয়ও, কিন্তু সেইটো কথা আমাক কোৱা নাই যে আমি সদায় বন্ধু বান্ধৱ, মা দেউতা এইবিলাকক আমি সকলোকে আমি মান্যতা দি বা তেওঁলোকৰ শ্ৰদ্ধা সন্মানে আমি সদায় ৰাখিব যত্ন কৰিব লাগিব। পৰ তিৰোতাগৰাকী পালো বুলি পেলাই বিয়া কৰি আনিলো বুলি পেলাই যদি সেই ভোগতে ৰখি থাকি পেলাই যদি সমস্ত বিলাক যদি ভুল যাওঁ, তেনেহ'লে সেইটোকো আমাক অন্ধকূপত পৰা বুলি পেলাই কৈছে। তাৰপিছতনো কি হয়? স্নেহ সমেলাল মুখে চুম্বি প্ৰিয়, অমিত সমান জ্ঞানে, কৰ্ণে কুট কথা জপিয়া কহয়, গুৰু মন্ত্ৰ বুলি মানে। এতিয়া চাওক, যেতিয়া আপোনাৰ এটা শিশুক যেতিয়া আমি খুব মৰম আদৰ কৰি মুখত তোমাৰ খুৱাই কৰি পেলাই আমি যদি তেওঁক ভাল জ্ঞান দিওঁ, সেইটো মতে সেই জ্ঞানটো ল'ব। আৰু কৰ্ণত যদি আমি কুট কথা এটাও যদি কওঁ, তেতিয়া সেইটোকে আমাক সত্য বুলি পেলাই মানিব। কিন্তু আমি সেই সত্যটো সদায় যে সত্যটোৱে হৈছে ঈশ্বৰ। সত্য য'ত হৰি গৈছ তত বুলি কৈছে। গতিকে হৰি সেই সত্যৰ লগতে আছে, সত্যটোৱে হৈছে ভগৱান। আৰু সেইটো কাৰণে মহাত্মা গান্ধীয়ে কৈছিল সত্যটো সদায় জয়। আৰু এই গীতাখনক যে মহাত্মা গান্ধীয়ে মানে কাঁধতি চেপতে লৈ গোটেই মানে ভাৰতবৰ্ষখন ভ্ৰমণ কৰি ফুৰিছিলে। গতিকে ইয়াৰ সত্যটোৱে হৈছে আমাৰ পৰম ব্ৰহ্ম বা ঈশ্বৰ। গতিকে ইয়াৰ পিছতনো কি কয়? মাংসতে অপয় মাংস মিলাৱয়, দুখতে মানয় হিত, অন্ধকাৰ পাই প্ৰৱতিয়া যায়, অবিচাৰে বিপৰীত। এতিয়া এনেকুৱা এটা বস্তু আছে, মাংসৰ ওপৰতে মাংস আছে, সেই বস্তুটো মানে যিমান দুখে সুখে মানে তাতে হিত বুলি মানা যায়। এইটো মানে কোৱাটো এইটো একো এটা হেৰি নহয়। ধৰক আমাৰ যিটো লিংগ আছে সেইটো মাংসই, আৰু যিটো আমাৰ আইসকলৰ যোনি আছে সেইখনো মাংসই। এই মাংস আৰু মাংসৰ ওপৰত মিলি পেলাই যিটো সংঘৰ্ষ হয়, সেইটোতে আপুনি চাওক, যিমান দুখে নহওক যিমান সুখে নহওক কিমান হিত বুলি আমাৰ মানা যায়। সেইটো আমাৰ সেইটো পৰ্যায়ত গৈছে। আৰু এইটো হৈছে কি, আমাৰো মাংস আছে, আমি কিন্তু আকৌ কি কৈছো, বেলেগ চৰাই চিৰিকটি বিলাকো আমি খাবৰ কাৰণে আমি যত্ন কৰিছো। গতিকে আমি সকলোবিলাক মানে এই লোভৰ বশৱৰ্তী হৈ আছো। সেই কথাটোকে আমাৰ ইয়াক বুজালে। অন্ধকাৰ পাই প্ৰৱৰ্তিয়া যায়, অবিচাৰে বিপৰীত। সেই অন্ধকাৰত পৰি পেলাই আমি বিপৰীত কৰ্মবিলাক আমি কৰিব লগা বুলি পেলাই আমাক শাস্ত্ৰই নিৰ্ণয় দিছে। সংসাৰৰ স্বৰূপে গৃহ অন্ধকূপে, তল গৈলো নিতে নিত, কৃষ্ণৰ চৰণ সংসাৰ তৰণ, ইটো কোন পায় চিত। গতিকে এই সংসাৰ স্বৰূপে আমি গৃহ অন্ধকূপত পৰি পেলাই দিনে দিনে আমি অধুপতনেহে গৈ থাকিবৰ কাৰণে গৈ আছো। গতিকে তেনেকুৱা কথাটোত আমি যদি কৃষ্ণৰ চৰণত যদি
শৰণাপন্ন হওঁ তেতিয়াহ'লে আমি সংসাৰখনৰ তৰণৰ উপায়টো পাম বা এইটো প্ৰায়শ্চিত্ত হিচাপে আমি ঈশ্বৰৰ নামটো আমি ল'লে প্ৰায়শ্চিত্ত হিচাপে আমি তৰণৰ উপায়টো পাম বুলি পেলাই আমাক কৈছে। এইটো অধৰ্মক নামক নলাগে সন্দাইবোৰ সংযম দ্বাৰে চিগালক লাগি সিংহক নলাগে কুকুৰে খেদাইতে পাৰে। এইটো অধৰ্মক আকৌ মানে কি হৈছে নাম নালাগে আৰু সংযম বোলা বস্তুটো তেওঁ নাই, খালি অধৰ্ম কৰ্ম অহিংসা মানে হিংসা কৰ্ম। ইয়াক আমাক এটা তুলনা দিছে, চিগালক লাগি সিংহক নালাগে কুকুৰে খেদাইতে পাৰে। এটা বনৰ ৰজা সিংহক খেদাবৰ কাৰণে এটা শিয়ালক খেদাবৰ কাৰণে বনৰ ৰজা সিংহক নালাগে, এটা কুকুৰে খেদাব পাৰে। গতিকে সৰু হওক ডাঙৰ হওক ভক্ত সদায় ভক্তই, সদায় আমি ভক্তক আমি ভগৱান স্বৰূপে মানিব লাগিব। ভক্তসকলেহে ঈশ্বৰক ভজনা কৰিব পৰা সুবিধাটো আছে, বেলেগৰ কিন্তু নাই। আমাৰ নৰসকলক যে আমাক উচ্চ স্থানত দিছে কিহৰ কাৰণে দিছে? এইটো কাৰণে দিছে আমি বিশেষ কথাটো হৈছে মানে কি আমি ঈশ্বৰৰ গুণানুকীৰ্তন কৰিব পৰা জ্ঞান চিত চেতন এইবিলাক আমাৰ আছে। বাকী জীৱবিলাকো আছে, জ্ঞান আছে, বুদ্ধিও আছে, কিন্তু এটা কথাই আমাৰ আছে, আমি ঈশ্বৰৰ নাম ল'ব পাৰো, আমি ঈশ্বৰৰ গুণানুকীৰ্তন কৰিব পাৰো, বাকী জীৱবিলাকে নোৱাৰে। সেইটো কাৰণে আমাক শ্ৰেষ্ঠত্ব প্ৰতিপন্ন কৰিছে। অপাৰ সংসাৰ সুখে সুৱে পাও স্মৰি সিহিৰাম বাণী কাকক লাগিয়া সুবৰ্ণৰ ভাণ্ড যেন নকৰ হানি। এতিয়া আমি এই অপাৰ সংসাৰখন সুখে দুখে আমি চলি যাব লগা হলে আমি সদায় ৰাম নাম কৃষ্ণ নাম আমি স্মৰণ কৰিবই লাগিব, তেতিয়াহে আমাৰ সাৰ্থকতা হ'ব। এই কথাটো আমাক আজি যে এই গীতা শাস্ত্ৰখন যে এইখন হৈছে প্ৰভু ভগৱন্তৰ শ্ৰীমুখবাণী। এই যিমান বিলাক বাক্য এতিয়া প্ৰকাশ কৰি আছে এইবিলাক হৈছে প্ৰভু ভগৱন্তৰ শ্ৰীমুখবাণী, আৰু এই শ্ৰীমুখবাণী তাত কৈ আছে অৰ্জুন ৰূপী। আমি সকলোৱে একোজন অৰ্জুন ৰূপী, আমি সকলোকে আমাক এই শ্ৰীকৃষ্ণই মানে আমাক কি কৈ আছে? অমৃত পান কৰাই আছে। ঈশ্বৰৰ নাম কেহু নোহোৱে সমৌ কেৱল মুখৰ হেতু স্মৰণ মাত্ৰকে দহে নিৰন্তৰে পাতকৰ ধূম কেতু। এতিয়া ইয়াত আমাক সুন্দৰভাৱে বিস্তৃত কৰিছে যে ঈশ্বৰৰ নাম কোনোতো সৰু ডাঙৰ নাই বুলি পেলাই কৈছে। কাৰণ প্ৰভু ভগৱন্তৰ নাম আমাক 108টা নাম দিছে, মুখ্য নাম। এই 108টা নামৰ ভিতৰত যিকোনো নাম এটা ললে আপোনাৰ কামটো হ'ব। আপোনাৰ বিপদৰ সময়ত যিটোৱে আপুনি লয় সেইটোৱে আপোনাৰ কাম দিব। নাৰায়ণৰ নামটো ললেহে যে আপুনি উচ্চ স্থানত যাব, কৃষ্ণ নামটো ললেহে যে উচ্চ স্থানত যাব, তেনেকুৱা নহয়। যদুমণি গোপাল গোবিন্দ যিমান বিলাক নাম আছে, যিটো নাম আপোনাৰ মনলৈ আহে সেইটো ললে আপোনাৰ কাম হ'ব বুলি। সেইকাৰণে কৈছে ঈশ্বৰৰ নাম কোনো ডাঙৰ সৰু নাই বুলি কৈছে। স্মৰণ মাত্ৰকে দহে নিয়ন্ত্ৰণ। আপুনি স্মৰণ কৰাৰ লগে লগে আপোনাক মানে কি কৰিব, যিবিলাক পাপ আছে সেইবিলাক ধূমকেতুৰ নিচিনাকে আহি তেওঁ মানে নিস্তাৰ কৰিব, মানে নাইকিয়া কৰি পেলাব। গতিকে আপুনি যিমান পাপ কৰ্মই নকৰক, আপুনি যদি ঈশ্বৰৰ নাম যদি আপুনি ল'ব পাৰে তেনেহলে আপুনি পাপবিলাক খণ্ডন হ'ব বুলি বোলে আমাক শাস্ত্ৰই নিৰ্ণয় দিছে। গীতাত আশ্ৰয় সৰ্বশাস্ত্ৰ অৰ্থ লৈ বাহা বিচাৰি চাই গীতা সমুদ্ৰত সাঁথুৰ মেলিলো গুৰু কৃপা অল্প পাই। এতিয়া গীতাখনত সৰ্বশাস্ত্ৰ অৰ্থ আছে বুলি কৈছে। যিমান বিলাক পৃথিৱীৰ ভিতৰত শাস্ত্ৰ আছে সমস্ত শাস্ত্ৰবিলাক মঠি গঠি আনি আমাক গীতাত শ্বেয়াৰ কৰি থৈছে। গতিকে গীতা শাস্ত্ৰখনে সকলোতকৈ মানে গুহৰ অৰ্থ বা তত্ত্ব হিচাপে মানে আমাক ইয়াত প্ৰকাশ পাইছে বুলি পেলাই কৈছে। আৰু ইয়াত মানে বিচাৰি বিচাৰি আমাক চাবৰ কাৰণে দিছে। আৰু এই কথাখিনি আজি মানে লিখকে মানে কৈছে গীতা সমুদ্ৰত সাঁথুৰ মেলিলো গুৰু কৃপা অল্প পাই। গতিকে এই গীতা সমুদ্ৰত বা এই গীতা সাগৰখনত
সাঁতুৰি পেলাই গুৰু কৃপা অলপ পাই পেলাই মানে সাঁতুৰিবৰ কাৰণে যত্ন কৰিছো। ইয়াত যদি কিবা ভুল ত্ৰুটি হৈছে তেনেহলে আপোনালোকে অলপ ক্ষমা কৰিব বুলি পেলাই কৈছে আৰু। যত ব্ৰহ্মচাৰী গৃহ বন পন্থ চাৰিৰো আশ্ৰম ধৰ্ম চাৰিৰো আচাৰ লক্ষণ কহিব যাৰ যেন মত কৰ্ম। এতিয়া আমাৰ 4খন মানে স্কুল আছে, ব্ৰহ্মচাৰী গৃহস্থী বানপন্থ এনেকে কৰি 4টা আমাৰ ধৰ্ম আশ্ৰম আছে। এই 4খন আশ্ৰম আমি মানে পাৰ হব পাৰিলেহে আমাৰ কাম হবলৈ। চাৰিৰো আচাৰ লক্ষণ কৰিও যত কেনেমতে কৰ্ম। এতিয়া ইয়াৰ কেনেকুৱা কৰ্ম আছে সেইবিলাক আমাক কৈ যাব। এতিয়া ব্ৰাহ্মণ ক্ষত্ৰিয় বৈশ্য শূদ্ৰ চাৰি বৰ্ণৰ আচাৰ যত কৰ্ম ক্ৰিয়া দান স্বধৰ্ম কহিব ভক্তিৰ কহিব তত্ত্ব। এতিয়া আমাৰ 4টা বৰ্ণ আছে, ব্ৰাহ্মণ ক্ষত্ৰিয় বৈশ্য শূদ্ৰ। এই 4টা আমাৰ পন্থ বা বৰ্ণ আছে, জাতি। গতিকে কৰ্ম ক্ৰিয়া দান এইবিলাকৰ স্বধৰ্ম কৰিব লগা হলে ভক্তি তত্ত্ব মহিমা কথাবিলাক তাৰমানে জানি লব লাগিব। আৰু এই ভক্তি তত্ত্বৰ কথা মহিমা নজনাকে যদি আপুনি কৰ্মবিলাক কৰে তেনেহলে আপোনাৰ ভুল হব। তাৰমানে কি, প্ৰথমে গুৰুক কৰো প্ৰণিপাত শিৰ দিয়া চৰণত বুলি কৈছে নহয়। আমি প্ৰথমতে সাকাৰ গুৰুক আমি মানে শৰণাপন্ন হৈ ল'ব লাগিব। আৰু সাকাৰ গুৰুক যেতিয়া আমি শৰণাপন্ন হৈ ল'ম তেতিয়াহে আমি নিৰাকাৰ পৰম ব্ৰহ্মক আমি পাবৰ কাৰণে পাৰিম। তাৰমানে কি, আমাক সাকাৰ গুৰুৱে আমাক মানে পৰম ব্ৰহ্মক পোৱা যিটো পথ, যিটো মানে ৰাস্তা, সেইটো পথ আমাক ধুনীয়াকে দেখুৱাইছে। সেইটো কাৰণে আমি গুৰু কৰ্মখিনি বা গুৰুক আচৰণ নকৰাকে আমি এইবিলাক কৰ্ম কৰাটো মানে শুদ্ধ নহয় বুলি কৈছে। কিছু লোক আছে তেনেকুৱাকে যে মই পাৰো, মই জানো, মই কৰিছো, তাৰমানে নিজে এইটো মানে অহংকাৰ মত্তত মানে কৰ্মবিলাক কৰিছে। কিন্তু সেইটো আমাক কি বুলি কৈছে, শুদ্ধ নহয় বুলি বিলাক কৈছে দেই গুৰুসকল। ইয়াৰ পিছত কি কয়, সাংখ্য কৰ্ম যোগ অষ্টাংগ কহিব প্ৰবৃতি নিবৃত্তি পথ জ্ঞান ভক্তি দুইৰো সমস্তে কহিব দৈবী আসুৰীৰ মত। ইয়াত যেনিবা সাংখ্য যুগ, কৰ্মযোগ আৰু অষ্টাংগ এই সমস্ত বিলাক আমাক পথত পাইছে প্ৰবৃতি আৰু নিবৃত্তি। প্ৰবৃতি হৈছে মানে কি, ফল বাঞ্ছা কৰাটো কৈছে প্ৰবৃতি, আৰু ফল বাঞ্ছা নকৰাটো কৈছে নিবৃত্তি। আৰু সেইটোতে মানে সাকাৰ বা নিৰাকাৰ এই কথাটো আমাক প্ৰকাশ পায়। ইয়াত আমাক কৈছে জ্ঞান ভক্তি দুয়ো সমস্তে কৰিব দৈবী আসুৰিক মত। জ্ঞান আৰু ভক্তি এই সমস্ত বিলাক মানে প্ৰকাশ কৰা হব দৈবিক গুণ কোনবিলাক, আসুৰিক গুণ কোনবিলাক, এইবিলাক আমাক ইয়াত প্ৰকাশ কৰিব বুলি পেলাই কৈছে। ন্যায় মীমাংসাৰ শ্ৰুতি পুৰাণৰো বেদান্তৰ যতনয় তন্ত্ৰ আগমৰ বেদ শিৰোভাগ গীতাতে সবে ন্যায় মীমাংসা আৰু শ্ৰুতি পুৰাণ বেদ বেদান্ত সমস্ত বিলাক তন্ত্ৰ আগমন বিলাক আমাৰ শিৰোভাগ বিলাক ক'ত আছে, গীতাতে আছে বুলি পেলাই কৈছে। মই গুৰুসকলক আগতে কৈছিলো সমস্ত শাস্ত্ৰ মঠি গঠি আমাক গীতাতে শ্বেয়াৰ কৰি দিছে। গতিকে গীতা সমুদ্ৰত যিসকলে সাঁতুৰিব পাৰিব সেইসকলে পৰম ভক্ত। আৰু মানে এই সাগৰখন মানে সাঁতুৰি পাৰ হোৱাটো ইমান সহজ সাধ্য নহয়। তথাপিতো যদি আপুনি ভক্তি সহকাৰে যদি যাব বিচাৰে তেনেহলে গুৰু কৃপা লৈ পেলাই আপুনি গৈ থাকক, নিশ্চয় আপুনি কৃতকৃত হব বুলি কৈছে দেই। সগুণ নিগুণ সাকাৰ নিৰাকাৰ বৈৰাগ্য যেন মত বদ্ধ মুক্ত জীৱ দেহাত্মা কহিব অকাম নিষ্কাম তত্ত্ব। সগুণ পথ আৰু নিগুণ পথ, সাকাৰ আৰু নিৰাকাৰ, এই সমস্তখিনি হোৱাৰ পিছতহে কি হয়, বৈৰাগ্য মতটো প্ৰকাশ হয়। আপুনি মই ক'লোৱে নহয়, সাকাৰ পৰা নিৰাকাৰ পাব, সকামৰ পৰাহে আপুনি নিষ্কাম গতিটো পাব।
এতিয়া আমি লোভৰ বশৱৰ্তী হৈছো, মাছো খাইছো, মাংস খাইছো, সমস্ত বিলাক খাইছো। আমাক শাস্ত্ৰই কি কৈছে, সৎগুণৰ আহাৰ ভক্ষণ কৰা, সৎ শুদ্ধি হোৱা, তেতিয়াহে তোমাৰ ভক্তি সাধনত আপোনাৰ শুদ্ধ হব বুলি পেলাই কৈছে। গতিকে আমি লোভৰ বশৱৰ্তীত থকাৰ কাৰণে আমি চাকাৰত থকা মানে কি সকামিত থকাৰ কাৰণে আমি এইবিলাক আমি ল'ৰা ছোৱালীৰ লগত ভাইজাৰ লগত আমি এইবিলাক লোভৰ বশৱৰ্তী হৈ আমি খাব নলগীয়াটো খাব লগা হৈছিলে। কিন্তু আমি গুৰু গৃহত যেতিয়া গৈছো আৰু গুৰু কৃপাৰ মতে আমি যোনটো আমাৰ মানে সঠিক পথ, সেই পথটো সকলোৱে নিজা নিজাকে বাছি ল'ব লাগে। অমুকটো খাব নাপায়, তমুকটো কৰিব নাপায়, এই কথাটো আমাক শাস্ত্ৰই নিৰ্ণয় দিছে যদি এইটো কিন্তু কোৱাটো উচিত নহয় বুলি মোৰ ফালৰ পৰা ভাবো আৰু। কিন্তু আপোনালোকে কি ভাবে নাজানো। ইয়াক কৈছে বদ্ধমুক্ত জীৱ, দেহাত্মা কৰিব সকাম নিষ্কাম তত্ত্ব। আমি সকলো বদ্ধমুক্ত জীৱ হৈ আছো, আমি সকলো বান্ধোনত আছো। কাৰণ আমি কিবা এটা পোৱা আশাৰ ফল এটাহে বাঞ্ছা কৰি আছো। তাৰ বাহিৰে আমি মোৰ প্ৰভু ভগৱন্তৰ চৰণৰ বাহিৰে একো নালাগে। এইটো কাৰ আহিব, যিসকলৰ বৈৰাগ্য মতটো প্ৰকাশ হব, যিসকলে স্থূল প্ৰৱৰ্তক সাধক সিদ্ধি এই 4খন ধৰ্মীয় আশ্ৰম আছে। এই আশ্ৰম কেইখনত যিসকলে মানে সিদ্ধি দেশলৈ মানে গতি কৰিব পাৰিব, সেইসকলে বৈৰাগ্য পোষণ কৰিব পাৰিব। আৰু বৈৰাগ্য অহাৰ লগে লগে আপোনাৰ পুত্ৰ ভাৰ্যা ধন ধান সমস্ত বিলাক আপোনাৰ মনৰ পৰা মানে সমস্ত বিলাক ত্যাগ হব বুলি পেলাই আমাক ইয়াত কৈছে। দেৱা সুৰে সিন্ধু মন্দৰে মোৰ মথিলা, যেন লক্ষ্মী ব্যক্ত ভৈলা, সৰ্বশাস্ত্ৰ অৰ্থ গুহ মন্ত্ৰ ভাগ, ভাৰতে কৃষ্ণক কহিলা। অসুবিলাক আৰু দেৱতাসকলে যেতিয়া সাগৰ মন্থন কৰিছিলে, তাত লক্ষ্মী মা ব্যক্ত হৈছিলে। আৰু সেই লক্ষ্মী মাৰ যিটো ৰূপ আছিলে, সেই সকলো মানে ৰূপটো দেখি যিবিলাক অসুৰ আছিলে তেওঁলোকে মানে ভুল গৈছিল। আৰু সেইটো কাৰণে আমাক ইয়াত কৈছে সৰ্বশাস্ত্ৰ অৰ্থ গুহ মন্ত্ৰ ভাগ। যিমান বিলাক শাস্ত্ৰ অৰ্থ আছে সমস্ত বিলাক গুহৰ মন্ত্ৰখিনি মানে আমাক ইয়াত গীতাতে দিছে। আৰু সেইখিনি ভাৰতে কৃষ্ণক কহিলা মানে কি, সেইখিনিকে কৃষ্ণই মানে অৰ্জুনৰ আগত অমৃত হিচাপে প্ৰাণ কৰোৱাইছে। ব্যাসই আদি কৰি যত ঋষি গণ, শাস্ত্ৰ কহিলন্ত টান, সবাৰো সংশয় এতে কেছেদয়, গীতাক কৰি নাম। ব্যাসকে আদি কৰি যিমান বিলাক ঋষিসকল আছিলে, সকলোৱে তাৰমানে শাস্ত্ৰৰ মানে গুহৰ তত্ত্ব অৰ্থবিলাক মানে যিবিলাক সংশয় আছে, এই সংশয়বিলাক ছেদ কৰি পেলাই মানে গীতাতে প্ৰমাণ কৰি দিয়া বুলি পেলাই আমাক মানে ইয়াত লিখিত হিচাপে আমাক দিছে। সমস্ত বিলাক মানে যিমান বিলাক সংশয় আছিলে, যিমান বিলাক মানে মনৰ ভাৱ মানে আছিলে, সমস্ত বিলাক এই গীতাখনতে প্ৰমাণ কৰি দিয়া বুলি পেলাই তেওঁলোকেও নিৰ্ণয় কৰি দিছে। মাতৃহে জানয় কাৰ বীৰ্য পুত্ৰ ছয়, যেন নজানয় আনে, ঈশ্বৰৰ মুখৰ জেপ যত বেদ বাক্য, জানিবা কপাৰে কোনে। একদম সুন্দৰ ভাৱে আমাক ইয়াত কৈছে, এগৰাকী মাতৃয়ে জানে যে এইটো কাৰ বীৰ্য পুত্ৰ সন্তান, কিন্তু পুৰুষজনে নাজানে। এই মোৰে বীৰ্য পুত্ৰ বুলি ভাবি থাকে হয়, কিন্তু মাতৃহেহে জানে আচল বীৰ্য পুত্ৰ কাৰ সন্তান, এই মাতৃহে জানে। কি তেনেকে আমাক ইয়াত কৈছে, ঈশ্বৰৰ মুখৰ যত বেদ বাক্য জানিবাক পাৰে কোনে। গতিকে তেনেকুৱা এটা আমাক তুলনা কৰি দেখুৱাইছে যে ঈশ্বৰৰ যিমান বিলাক মুখৰ বাণী বেদৰ বাক্য, এইবিলাক মহান মহান বিধক্ক ঋষিসকলেও মানে তৎ পোৱা নাছিলে। ঈশ্বৰৰ স্বৰূপটো, ঈশ্বৰৰ মানে যিবিলাক ৰূপ, এইবিলাক মানে কি মহান মহান সাধু মানে ঋষিসকলেও মানে তৎ পোৱা নাছিল বুলি কৈছে। শংকৰী ভাস্কৰী মতক আলোচি, টিকা চাই হনুমন্ত, আনন্দ গিৰিৰ সুধনি টিকা, দুয়ো জিজ্ঞাসী তত্ত্ব, চাৰি টিকা চাই যিমানে বুজিলো, মতি অনুসাৰে ললো, কৃষ্ণ চৰণত হয়াই অনুগত, লোক ভাঙি পদ কৈলো। এতিয়া মানে যিমানখিনি মানে
ইয়াত আমাৰ গুহৰ পদ হিচাপে আছে বা দুলৰি হিচাপে আছে। কৃষ্ণৰ চৰণত মানে অনুগত হৈ পেলাই শ্লোকবিলাক ভাঙি পেলাই মানে আমাক ইয়াত অৰ্থটো মানে প্ৰকাশ কৰা বুলি বিলাক কৈছে। শ্লোক অৰ্থ চাই পদ বহা পাই নিন্দা নকৰিবা মোক, দূষণ সিদ্ধান্ত শংকা পদ শুনিলো, সুবোধে বুজো লোক। ইয়াত আমাক মানে শেষত কৈছে কি শ্লোক অৰ্থ চাই পদ বহা পাই নিন্দা নকৰিবা মোক। তাৰমানে শ্লোক পদ এইবিলাকত যদি কিবা বহা টুটা হৈছে তেনেহলে মানে যিজন লিখকে কৈছে যে মোক নিন্দা নকৰিবা, দূষণৰ সিদ্ধান্ত শংকা পদ কৰিলো, সুবোধে বুজো লোক। গতিকে যিখিনি মানে পাইছো সেইখিনি সিদ্ধান্তৰ মতে মানে শংকাবিলাক পদৰ হিচাপে বা হেৰি হিচাপে আপোনালোকক ব্যক্ত কৰি গৈছো। ইয়াত আপোনালোকে মানে মোক ভুল বুলি নুবুজিব। যিটো হনুমন্তই আপুনি মহেশ সবজ্ঞা অতিশয়, পূৰ্বা পৰজত দূষণ সিদ্ধান্ত, তেহেনে দিলানি নয়, যুগ যাতে তাত ঈশ্বৰ কৃপাত, অৰ্থ জানি মহাভাগে, এই ৰাম কৃষ্ণ ব্যতিৰেকে, এই ৰাম ভক্তৰ সংশয় জানি কৃপাময়, তেতিখনে আঁকি পাই। এতিয়া ইয়াত গুৰুৰ কৃপা পাই মানে কি কৈছে, যিবিলাক শংকা আছে শংকাবিলাক সমস্তবিলাক দূৰ হোৱাৰ চেষ্টাৰে মানৱীয়তাৰ খাতিৰতে মানে লিখকে আমাক ইয়াত ব্যক্ত কৰিছে যে যিমানবিলাক ভক্ত সংশয় আছে প্ৰভু ভগৱন্তই কৃপা কৰি সকলোকে মানে যাতে এই ঈশ্বৰৰ জ্ঞানকণ মানে সকলোকে যাতে দিয়ে, সেইটো মানে তেওঁ অনুপ্ৰেৰণা যোগাই মানে কৈছে। আৰু এইৰা ভক্তৰ সংশয় জানি কৃপাময়, তেতিখনে পাই, কৃষ্ণে যে বুলন্ত কিবা ভক্ষ দিবা, ভোকে মোৰ পান যায়। এতিয়া এইখিনিতে মানে আকৌ মানে এটা আহি গ'ল, মানে যেতিয়া মানে দুৰ্বাসা মুনিয়ে যেতিয়া মানে বনবাসত যেতিয়া যুধিষ্ঠিৰ পঞ্চপাণ্ডৱ যেতিয়া বনবাসত আছিলে, তেতিয়া দুৰ্বাসা ঋষিয়ে মানে আহি পেলাই দুৰ্যোধনৰ তাগেদাত আহি পেলাই মানে কি দুৰ্বাসা ঋষিয়ে দ্ৰৌপদীক অন্ন বিচাৰিছিলে, সেই যে মই অন্ন ৰান্ধি থকা আমি স্নান কৰি আহো সহস্ৰ ঋষিৰ সৈতে। তেতিয়া তাৰমানে কৃষ্ণে যে বুলন্ত কিবা ভক্ষ দিবা, ভোকে মূৰ পাণ যায়, এই দ্ৰৌপদীক সহায় কৰিবৰ কাৰণে মানে প্ৰভু ভগৱন্তই ব্ৰাহ্মণ ৰূপে আহি পেলাই কৈছিলে যে মোৰ বহুত ভোক লাগিছে, যদি কিবা অন্ন আছে দিয়া। তেতিয়া তাৰমানে কি কৈছে, বুলন্ত দ্ৰৌপদী আগে ৰান্ধি থালো, থালি পখালি থৈলো, দুৰ্বাসাটো চাই মোৰ বাক্য অমূলন চেতন গৈলো। এতিয়া দ্ৰৌপদী কৃষ্ণক তেতিয়া তাৰমানে কৈছে যে মই যদি আগতীয়াকে যদি ৰান্ধি বাঢ়ি কৰি পেলাই যদি থালি পোখালি যদি নথলোহেঁতে, তেনেহলে লক্ষ্য মই কোটি কোটি মই ভক্তসকলক প্ৰাণ কৰাব পাৰিলো হয়। এতিয়াতো মই থালি পোখালি থলো, আৰু দুৰ্বাসা এতিয়া তেওঁ বাক্য এতিয়া মানে যিটো কলে, তেওঁক যদি আমি যদি দিব নোৱাৰো, তেওঁক আহাৰ যদি দিব নোৱাৰো, তেনেহলে আমাৰ সমূল অংশে আমাৰ তল যাব, আমাৰ পাণ্ডৱবোৰ ভস্ম হৈ যাব। গতিকে প্ৰভু ভগৱন্তই নিবেদন কৰিছে দ্ৰৌপদীয়ে, তাৰপিছতনো কি হয়, কৃষ্ণে যে বুলন্ত থালিৰ কাণত, শাক অন্নয় আছে তাতে, চাহিয়া দ্ৰৌপদী কণ মাত্ৰ শাক, আনি দিলা কৃষ্ণ হাতে। কৃষ্ণই তাৰমানে সমস্তখিনি যিহেতু জানে, তেওঁ সৰ্বা, গতিকে কৃষ্ণই কৈছে যে থালিৰ কাণত হয়তো শাকৰ অন্ন অকমান হয়তো লাগি থাকিব পাৰে, দ্ৰৌপদী তুমি চাই পেলাই আনাচোন, যদি আছে সেইখন খালেও মোৰ হৈ যাব। এই বাক্যটো মানে কৃষ্ণই কলে। কৃষ্ণৰ সন্তোষে তৈলোক্য সন্তোষ, সিংহীকণ শাক খাই, দুৰ্বাসাৰ সোধা সমস্তে গুচি লওঁ, তিল মাত্ৰ সোধা নাই।
কৃষ্ণৰ সন্তোষে ত্ৰৈলোক্য সন্তোষ। গতিকে কৃষ্ণক যেতিয়া সেই কণা সাতখন আনি দিলে, তেওঁ গ্ৰহণ কৰাৰ লগে লগে সকলো ত্ৰৈলোক্য মানে স্বৰ্গ মৰ্ত্য পাতাল তিন ত্ৰৈলোক্য মানে সন্তোষ হৈ গ'ল। আৰু তেতিয়া কি হৈছে, দুৰ্বাসাৰ যিটো মানে ভোক লাগি আছিলে, সকলোবিলাক মানে ভোক নাইকিয়া হৈ গ'ল। তিল মাত্ৰ সোধা নাই, মানে অকমানো তেওঁলোকৰ ভোক পান নাইকিয়া হৈ গ'ল। দুৰ্বাসা ভুলন্ত এত মানে সোধা, গুচি গইলা কোন কাজে, আগ পাছ চাই সমস্তে পলাই, ইখে অন্তৰিলা লাজে। দুৰ্বাসাই তেতিয়া কি কৈছে, আগে পিছে চাই পেলাই তেওঁ নিজকে লাজ পাই পেলাই মানে কি নিজৰ হেৰিলৈ যাবৰ কাৰণে যত্ন কৰিছে। পলোৱা কথা কৈছে আৰু লাজ পাই পেলাই। কতো বেলি মানে গুণীয়া পাৱন্ত, দুৰ্বাসা যে মহাজ্ঞানী, জানিলো সম্প্ৰতি পাণ্ডৱ কপতি, তুষ্ট ভৈলা কৃষ্ণ স্বামী। দুৰ্বাসা ঋষি কিন্তু বহুত এজন মানে মহাজ্ঞানী ঋষি। তেওঁ অলপ গৈ পেলাই মানে চিন্তন কৰিলে যে এইটো কৃষ্ণই চক্ৰান্ত, কৃষ্ণই আজি পাণ্ডৱক বচাবৰ কাৰণে চেষ্টা কৰিছে, আৰু সেইটো কাৰণে আজি এইটো অৱস্থা হৈছে। এই কথাটো গুণি পেলাই তেওঁ পাই গৈছে। জানিলো সম্পত্তি পাণ্ডৱৰ প্ৰতি তুষ্ট ভৈলা কৃষ্ণ স্বামী। গতিকে পাণ্ডৱৰ কাৰণে যে কৃষ্ণ স্বামী হিচাপে যে তুষ্ট হৈছে, সেই কথাটো তেওঁ সমস্ত গম পাই গৈছে। হেন বন্ধুৰ কৰোণা সিন্ধুৰ, চৰণে শৰণ লৈলো, কৃষ্ণ সেৱকৰ পদ ধূলি লৈয়া, আবেগিত কীত ভৈলো। তেনেকুৱা এজন বন্ধু কৃষ্ণ কৰোণা সিন্ধু হিচাপে যদি তেওঁৰ চৰণত আমি শৰণাপন্ন লওঁ, তেনেহলে আমি কৃতকৃত হব বুলি কৈছে। কৃষ্ণৰ সেৱকৰ পদ ধূলি লৈয়া, আবেগ কৃতকৃত ভৈলো। তেনেকুৱা এজন সেৱকৰো যদি আমি পদ ধূলি লওঁ, তেনেহলে কৃতকৃত হব বুলি কৈছে। কৃষ্ণ সেৱক কোনসকল? যিসকল ভক্তসকলে হৈছে কৃষ্ণ সেৱক। যদি ভক্তসকলৰ চৰণৰ ধূলি যদি আমি মাথাত ল'ব পাৰো, তেনেহলে কৃতকৃত। আজি সকলো অসমবাসী ৰাইজৰ আজি ভক্ত হিচাপে আমি আপোনালোকৰ চৰণৰ ধূলি আমি মাথাত ল'বৰ কাৰণে যত্ন কৰিছো। আৰু ইয়াৰ আগৰবাৰতো কৈ গৈছিলো যে অলপ অলপ লাহে লাহে আমি লাইভত অলপ অলপকে মানে গীতা পাঠই হওক, কীৰ্তন পাঠই হওক, বা বিভিন্ন ধৰণৰ পুৰাণ শাস্ত্ৰবিলাক হওক, আপোনালোকৰ ওচৰত ব্যক্ত কৰি যাম। আৰু ইয়াতে যদি কিবা আগা পিছাও যদি ভুল ত্ৰুটি হয়, আপোনালোকে কমেণ্ট বক্সত জনাব যদি কিবা ভুল হৈছে। আৰু নজনা জ্ঞানটো আপোনালোকৰ ফালৰ পৰা আমি 2-4টি জ্ঞান প্ৰদান কৰি আমাৰ দৰে ভকৰি দৰিদ্ৰ লোকজনক যাতে কৃতাৰ্থ কৰে, সেই কথাটো আপোনালোকৰ ওচৰত বাৰে বাৰে কোটি কোটি নমস্কাৰ জনাইছো, প্ৰণাম জনাইছো। আপোনালোকে আমাক যাতে 2-4টি জ্ঞান প্ৰদান কৰে। গীতা শাস্ত্ৰ খান সমুদ্ৰ সমান, প্ৰভুক সকলো আতি, অদৃশ্য ব্ৰহ্মক যেন পাই দেজো খোজে, যুগ আৰম্ভিলা জ্যোতি। গীতা শাস্ত্ৰখন এখন সাগৰ মহাসাগৰ বুলি কৈছে। এই মহাসাগৰখন সমুদ্ৰখন পাৰ হবৰ কাৰণে, বা এই শাস্ত্ৰখনৰ তত্ত্ব জ্ঞানৰ কথাখিনি কবৰ কাৰণে ধৃষ্টতা নাই যদিও আপোনালোকক অকমান ব্যক্ত কৰিলো। এইটো কবি উপদেশৰ বাণী। অদৃশ্য আমাক কৈছে অদৃশ্য ব্ৰহ্মক যেন পাইবে খোজে, যুগ আৰম্ভিলা জ্যোতি। এতিয়া আমি অদৃশ্য ব্ৰহ্ম, আমি ভগৱন্ত দৃশ্যমান হৈ নাথাকে, অদৃশ্য। আমি অদৃশ্য বুলি কওঁতে আমি দেখা চা আমি এটা কথাই মন কৰক, চকুকেইটাই আপুনি যিমানলৈ দৃষ্টিপাত কৰি যিমান দূৰলৈ আপুনি চাইছে, তাৰ পিছত যিখিনি আছে সেইখিনি হৈছে অদৃশ্য। গতিকে তেনেকুৱা অদৃশ্য ব্ৰহ্ম আমি প্ৰভু ভগৱন্তক অদৃশ্য হিচাপে আমি জানিব লাগিব। আৰু বায়ুটি হিচাপে প্ৰভু ভগৱন্তক সকলো আমি শ্বাস প্ৰশ্বাসত যিটো প্ৰাণ আৰু অপান বায়ু হিচাপে প্ৰভু ভগৱন্ত চলাই আছে, এই বায়ুখিনিকে আমি প্ৰভু ভগৱন্ত বুলি স্বীকাৰ কৰিব লাগিব। কাৰণ প্ৰাণ বায়ু আৰু অপান বায়ু এই দুইটা তেওঁ মানে চলাই আছে কাৰ্যসূচী। এই কাৰ্যসূচী দুটা যদি আমাক এটাও যদি বন্ধ কৰি দিয়ে, তেনেহলে আমি অচেতন হৈ যাম। গতিকে চৈতন্য হিচাপে প্ৰভু ভগৱন্তই আমাক বায়ু ৰূপে সমস্ত জীৱবিলাকক চলাই আছে। যদি সাংগে পূৰ্ণ কৰিতে নপাৰো, ঈশ্বৰত হৌক মতি, যেন গংগা যাইতি পথে প্ৰাণয়ে, প্ৰভু পাৱে তীৰ্থ গতি।
যদি সাংগে পূৰ্ণ মানে কি সংসাৰখন যদি আপুনি পূৰ্ণাংগ হিচাপে যদি চলাবৰ কাৰণে বিচাৰে তেনেহলে ঈশ্বৰৰ আপুনি মতি হৈ থাকক, ঈশ্বৰৰ প্ৰতি ৰতি, ঈশ্বৰৰ প্ৰতি মতি হৈ থাকক, তেতিয়াহে আপুনি পাব। ইয়াত আমাক এটা তুলনা দিছে, যেন গংগা যাত্ৰী পথে পান এৰে প্ৰভু পাৱে তীৰ্থ গতি। এতিয়া আজি হৈছে এইখন হৈছে এখন নাম গংগা, ঈশ্বৰৰ নাম য'ত গুণানুকীৰ্তন হৈ আছে, এইখন হৈছে নাম গংগা। এই নাম গংগাত যিসকলে আজি মানে গতি কৰি আছে, এই গতি কৰি থকা মুহূৰ্তটো যদি আপোনালোকে প্ৰাণ যদি হেৰুৱাব লগা হয়, তেনেহলে আমি ভক্তসকলে ঈশ্বৰৰ নাম লৈ পেলাই যিটো গতি পাম, সেই প্ৰাণ হেৰুৱাজনে সেই একেটা গতিয়ে পাম। আনহাতেদি আমাক এনেকুৱা কৈছে, যেন গংগা যাতি পথে পানেৰে প্ৰভু পাৱে তীৰ্থ গতি। আৰু কোনোবা এজন লোকে যদি মানে তীৰ্থ ভ্ৰমণ কৰিবৰ কাৰণে যাওঁতে যদি যোৱা সময়তে যদি তেওঁ যদি ঢুকাই গৈছে, লগৰবিলাক তীৰ্থ ভ্ৰমণ কৰি গুচি আহিলে, তেওঁ কিন্তু যাব নাপালে, তেওঁ মৃত্যুবৰণ কৰিলে। এই যাই পেলাই অহা সকলে যিটো গতি পাব, তেওঁ আত্মাটো সেই একেটা গতিকে পাব বুলি পেলাই আমাক শাস্ত্ৰই নিৰ্ণয় দিছে। গোবিন্দ মিছে কয় তেজীয়া সংশয়, ৰামকৃষ্ণ মুখে স্মৰা, সংগে আছে কাল এৰাই আল সুখে সংসাৰ তৰা, হৰি ৰাম ৰাম ৰাম। শেষত আমাক গোবিন্দ মিশ্ৰদেৱে কলে যে সংশয়বিলাক নাইকিয়া কৰা আৰু ৰামকৃষ্ণ মুখে স্মৰণ কৰা। আমাৰ সংগে আছে কাল বুলি কৈছে। আমাৰ দুটা বস্তু আছে গুৰুসকল, মনত ৰাখিব, কাল আৰু মায়া। কালটো ক'ত আছে? দেহ মাৰ্গত চাব লগা হলে আমাৰ ডিঙিটোৰ ওপৰত এইখিনিতে যে মাথা এইখিনিতে যে ওখকে এটা বস্তু আছে, সেইটো হৈছে কাল। আৰু মায়াটো ক'ত আছে? মায়াটো হৈছে চকুকেইটা। চকুকেইটাই আমি মায়া। গতিকে আমি চকুৱে যিমানলৈ দৃষ্টি পাইছো তেতিয়ালৈ আমাৰ মায়াবিলাক আমাৰ লাগি লাগি গৈ আছে। গতিকে আমি কালে আমাক আৰু এটা প্ৰকাৰ কৰিছে, কাল মানে হৈছে সময়। সেইটোকে ইংৰাজীতে টেন্স বুলি কৈছে, প্ৰেজেন্ট টেন্স, পাষ্ট টেন্স আৰু ফিউচাৰ টেন্স। গতিকে আমি ভূতকাল, অতীত কাল আৰু বৰ্তমান কাল, এই কালকেইটাতে আমি অন্তৰ্ভুক্ত হৈ থাকিব লাগিব। আৰু এই সময়ে আমাক এটা সময়ত মানে আমাক মৃত্যুবৰণ কৰাই দিব। গতিকে এই সময়টো থাকোতে আপোনালোকে আল জাল কৰি থাকিব নালাগে। যিখিনি সময়ত ঈশ্বৰৰ নাম গুণানুকীৰ্তন কৰা হয়, সেইখিনি সময়তে কায় বাক্য মন এক কৰি এক চিন্তন কৰিলে বা ঈশ্বৰৰ নাম ললে ইয়াৰ মানে যিখিনি ঈশ্বৰে মানে দিব লগা, সেইখিনি ঈশ্বৰে মানে সকলোকে কৰ্ম অনুসাৰে, গুণৰ অনুপাতে কৰ্ম, কৰ্ম অনুপাতে গতি, গতিকে এই গতিটো মানে ঈশ্বৰে প্ৰদান কৰিব বুলি পেলাই আমাক শাস্ত্ৰই নিৰ্ণয় দিলে। বা যা হওক গুৰুসকল, আজি আমি লাইভত ইমানতে, যিহেতু মংগলাচৰণৰ সমাপ্ত হৈছে, আজিলৈ ইমানতে এৰিলো। পিছৰ পৰ্যায়ত আকৌ লাইভলৈ আহিম। আপোনালোকে আমাক আশীৰ্বাদ কৰিব। ভৱিষ্যতলৈ যাতে আমি আৰু এনেধৰণে যাতে আপোনালোকৰ ওচৰত ব্যক্ত কৰিব পাৰো। আৰু ইয়াত যদি কিবা ভুল ত্ৰুটি হয়, মই আপোনালোকক বাৰ বাৰ কৰযোৰে প্ৰাৰ্থনা জনাইছো, নিবেদন জনাইছো, আপোনালোকে যাতে আমাক ভুলটো আঙুলিয়াই দিলে আমিও নথৈ কৃতকৃত হম। কাৰণ আমি একেবাৰে মানে নতুন, আমি আপোনালোকৰ ওচৰত লাইভত আমি নতুনকে আহিছো। বিশেষকে ধৰ্ম ক্ষেত্ৰত আমি নতুনকে আহিছো, সেয়েহে মানে বহুত ভয় চিন্তনে মানে আপোনালোকৰ ওচৰত ব্যক্ত কৰিব লগা হৈছে। গতিকে ইমানতে কৈ আজিলৈ আপোনালোকৰ শ্ৰীচৰণত ধৰিছো। জয় কৃষ্ণ, জয় কৃষ্ণ, জয় কৃষ্ণ।